Good morning. গাঁও বুলি ক'লে ইয়া গছ-গছনি, গছৰ ছাঁ, প্ৰাকৃতিক পৰিৱেশ। আমাৰো আছে ষ্টেণ্ডাৰ্ড চেলুন, কিন্তু আমি কাটিছোঁ গছৰ ছাঁ। এয়া আমাৰ বন্ধু পদ্ম আৰু কি নাম কৈছিলে? মিথুন। ল'ৰাজনে হেণ্ডচাম, সেইকাৰণে এই কৰ্মটো বাছি লৈছে। কামৰ সৰু বৰ নাই, আগবাঢ়ি গৈছে। আমিও বহুত ক'ব লাগিলে সস্তাত কাটিবলৈ পাইছোঁ আৰু ইয়াতে চাফ চিকুণ, সেইকাৰণে আমি এক মাহৰ মূৰত লাগে। মানুহে ক'ব কৃপণৰ কাৰণে একমাহ চুলি নাকাটাকৈ আহে, কিন্তু আমিহে জানিছোঁ ইয়াত কটাৰ মজা এইবিলাক। নামী দামী চেলুনতকৈ ইয়াতে আমি বহুত ভালকৈ কাটিব পাৰোঁ আৰু যিটো আমি ৰেছপন্স পাওঁ ইয়াৰ পৰা, বহুত ভাল ৰেছপন্স। এই চকু মুদি আছে, টোপনি ধৰিছে নেকি হে? এই টোপনি ধৰিছে। ইও এলাবিচা মানুহ নহয়, পদ্ম লোচন ৰাভা, খালি ঈশ্বৰটো দিলেই হৈ গ'ল সি আৰু না। দুৰ্গা পূজাত যাবা? আৰু এজন কাটি গ'ল ইফালে, এইফালে চাওক গছৰ ছাঁত একেবাৰে। মানুহজন স্বয়ম্বৰ পাতিব না। নাই, মানুহজনক আচলতে দাম দিয়া নাই। ইয়ে আৰু গাঁৱৰ ধেমালি না। এইখিনি নাই, জেতুকা দিছে ৰাইচ পকাবলৈ নাভাবিব, জেতুকা দিছে। এনেকৈ হাঁহি ধেমালি কৰি থাকোঁ আৰু, বেয়া নাপাব। আমাৰো দীঘল হৈ গৈছে, কাটিব লাগিব। ঠিক আছে, এইবোৰনো ভিডিঅ'ত দেখুৱাই নাই বুলি ক'লে বেয়া নাপাব। গাঁৱৰ কেনেকুৱা পৰিৱেশ, ল'ৰাবিলাকৰ মাজত কেনেকুৱা মিলা প্ৰীতি, এইবিলাক দেখুৱালোঁ আৰু। ঠিক আছে, শুভেচ্ছা থাকিল সকলোৰে, পূজাটো ভালে যাওক। আৰু যি আমাৰ সমাজত এক জুবিনদাৰ ন্যায়ৰ প্ৰতি দাবী কৰি থকা হৈছে, সেই দাবী সোনকালে মানি লওক, তাকে কামনা কৰি আজি ব্লগটি সামৰিলোঁ।